অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। গোচৰ দিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিপদ, হিন্দু মানসক অপমান কৰিছে লুৰিণজ্যোতি গগৈয়ে। নিষিদ্ধ মাংস খালে এই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অসমত গো মাংস সম্পূৰ্ণ নিষিদ্ধ। মোৰ কথাত আজিকালি মুছলমান মানুহেও গো মাংস নাখায় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কুংকি চৌধুৰীয়ে এতিয়াও কিয় পিতৃ মাতৃক ত্যাগ কৰা নাই, নিষিদ্ধ মাংস খোৱা লোকৰ লগত নাই বুলি ক'বলৈ কিয় সাহস নাই? নিষিদ্ধ মাংস খোৱা মানুহক কোনেও ভোট নিদিয়ে। কোনজন সত্তাধিকাৰে কুংকি চৌধুৰীক ভোট দিব? গো সুৰক্ষা আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কুংকিৰ পৰিয়ালৰ বিৰুদ্ধে মই এজাহাৰ দিম বুলি তেওঁ উল্লেখ কৰিছে। কুংকিৰ দেউতাক মাটিৰ দালাল আছিল বুলি তেওঁ ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰন্ধন গেছৰ ৰমৰমীয়া অবৈধ বেচা। প্ৰতি কেজি গেছ 200ৰ পৰা 250 টকাত বিক্ৰী কৰা হৈ আছে। ৰন্ধন গেছৰ নাটনিৰ মাজতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিপদজনকভাৱে কেজি হিচাপত চিলিণ্ডাৰৰ পৰা উলিয়াই বিক্ৰী কৰি আছে ৰন্ধন গেছ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। 200ৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী কৰিছে প্ৰতি কেজি গেছ। সোণাপুৰৰ চামতাত এখন দোকানত অবৈধভাৱে বিক্ৰী কৰিছে এই ৰন্ধন গেছ। ৰন্ধন গেছৰ ৰমৰমীয়া বেচা আৰম্ভ হৈছে। প্ৰতি কেজি গেছ 200ৰ পৰা 250 টকা বিক্ৰী কৰা হৈ আছে। সৰু চিলিণ্ডাৰত কেজি হিচাপত গেছ ভৰাই বিক্ৰী কৰাক লৈ ক্ষুব্ধ হৈছে ৰাইজ। শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। সৰু চিলিণ্ডাৰত কেজি হিচাপত গেছ ভৰাই বিক্ৰী কৰাক লৈ এতিয়া ৰাইজ ক্ষুব্ধ হোৱা দেখা গৈছে আৰু শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। যিহেতু গেছ চিলিণ্ডাৰৰ পৰা গেছ ওলাই সৰু চিলিণ্ডাৰত ভৰাই বিক্ৰী কৰি আছে, গতিকে ইয়াত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ৰাইজ ক্ষুব্ধ হৈছে আৰু প্ৰশাসনক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 দিনত জুবিনৰ ন্যায়ক লৈ আহিব ইতিবাচক ৰায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। জুবিন গাৰ্গৰ লগত কোনেও পলিটিক্স নকৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায়। 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'বলৈ গৈ আছে। 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'বলৈ গৈ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে বিচাৰ প্ৰক্ৰিয়া চলি আছে। কংগ্ৰেছতকৈও আগত মই ন্যায় দিম বুলি তেওঁ উল্লেখ কৰিছে। জুবিন গাৰ্গক কংগ্ৰেছতকৈ আগত ন্যায় দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। জুবিন গাৰ্গক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে। জুবিন গাৰ্গৰ লগত কোনেও পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায়। জুবিন গাৰ্গৰ লগত কোনেও
পলিটিক্স নকৰিবলৈ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ক লৈ এটা ভাল খবৰ আহিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ দিছে। খবৰটো এটা অত্যন্ত ভাল খবৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে। ইয়াত উল্লেখ কৰা হৈছে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে বছৰত পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিলিণ্ডাৰৰ নাটনিৰ সময়ত ৰাজ্যবাসীক এটা ভাল খবৰ দিছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে বছৰত 2টাকৈ ফ্ৰী চিলিণ্ডাৰ লাভ কৰিব। চৰকাৰৰ তৰফৰ পৰা ৰাজ্যবাসীয়ে প্ৰতি বছৰে 2টাকৈ ফ্ৰী চিলিণ্ডাৰ লাভ কৰিব। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ভাল খবৰ। অসমৰ প্ৰতিটো পৰিয়ালে বছৰত পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমৰ প্ৰতিটো পৰিয়ালে বছৰত 2টাকৈ ফ্ৰী চিলিণ্ডাৰ পাব। চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিটো পৰিয়ালক 2টাকৈ ফ্ৰী চিলিণ্ডাৰ দিয়া হ'ব। বিহু দুৰ্গা পূজাত পাব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। মাহমৰা নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাহমৰা নিৰ্বাচনী সভাত এই কথা ঘোষণা কৰে। তেওঁ ঘোষণা কৰে যে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে বছৰত 2টাকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। বিহু আৰু দুৰ্গা পূজাত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহু আৰু দুৰ্গা পূজাত 2টাকৈ গেছ চিলিণ্ডাৰ ৰাজ্যবাসীক ফ্ৰীকে দিব। অসমৰ প্ৰতিটো পৰিয়ালে বছৰত পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। এই কথা নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত মাহমৰা নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যবাসীৰ বাবে এইটো এটা ভাল খবৰ যে নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি 100% পূৰণ হ'ব। গতিকে বিজেপি চৰকাৰ আহিলে নিশ্চয় আপোনালোকে বছৰত 2টাকৈ ফ্ৰী গেছ চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খোৱাঙত চলিছে যুদ্ধকালীন প্ৰস্তুতি। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানক লৈ চলিছে যুদ্ধকালীন প্ৰস্তুতি। খোৱাঙত বিজেপি NDA প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। মোদীৰ আগমনক লৈ উখল মাখল ডিব্ৰুগড় খোৱাঙৰ পল খেলপথাৰ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰেৰে বাজিব ৰণদুন্দুভি। মোদীৰ আগমনক লৈ উখল মাখল ডিব্ৰুগড় খোৱাঙৰ পল খেলপথাৰ। 2 লাখ লোকৰ সমাগমৰ লক্ষ্যৰে খোৱাঙত সাজু হৈছে বিশাল পেণ্ডেল। 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দিব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পালে 900তকৈও অধিক জীৱনদায়িনী ঔষধৰ মূল্য। একেকোবে 900তকৈও অধিক ঔষধৰ দাম বৃদ্ধি পোৱা দেখা গৈছে। NPPAৰ নিৰ্দেশ মৰ্মে মূল্য বৃদ্ধি কৰা হৈছে ঔষধৰ। জ্বৰ, বিষ, এনিমিয়া, ডায়েবেটিছ, লিভাৰ লগতে কিডনী, ব্লাড প্ৰেছাৰ, পেইন কিলাৰ, এণ্টিবায়'টিকৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পালে ঔষধৰ মূল্য। তুলনামূলকভাৱে 2026ত ঔষধৰ মূল্য বৃদ্ধিৰ হাৰ কম। 2022ত অত্যাৱশ্যকীয় ঔষধৰ দাম 10%তকৈ অধিক বৃদ্ধি পাইছিল। যি দৰৱৰ মূল্য 80 টকা আছিল, বৰ্তমান সেই দৰৱৰ মূল্য 90ৰ পৰা 95 টকাত উপলব্ধ হৈছে। পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। এটা গুৰুত্বপূৰ্ণ খবৰ যে পুনৰ ঔষধৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। 1 এপ্ৰিলৰ পৰা এই ঔষধৰ মূল্যসমূহ বৃদ্ধি পাইছে। কি কি ঔষধৰ মূল্য বৃদ্ধি পাইছে স্ক্ৰীণত আপোনালোকে দেখা পাইছে। কিডনী, ব্লাড প্ৰেছাৰ, পেইন কিলাৰ, এণ্টিবায়'টিকৰ দাম লগতে জ্বৰ, বিষ, এনিমিয়া, ডায়েবেটিক্স, লিভাৰ আদি ঔষধৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। যি ঔষধ আপোনালোকে 80 টকাত পাইছিলে সেইটো বৰ্তমান বজাৰত 90ৰ পৰা 95 টকাত উপলব্ধ হৈছে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ
PMAYৰ ঘৰ যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ নিৰ্বাচনৰ পাছতেই আপোনালোকে চৰকাৰৰ তৰফৰ পৰা নিশ্চয় ঘৰ পাবলৈ সক্ষম হ'ব যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে তেওঁ উল্লেখ কৰে যে অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে ক্ষুদ্ৰ কৃষককো 11,000 টকা দিয়া হ'ব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে ট্ৰেক্টৰ পাৱাৰ টিলাৰ আৰু গাই কিনিবৰ বাবেও দিয়া হ'ব সুবিধা অসমৰ 11 লাখ কৃষকে ফসল বীমা যোজনাৰ সুবিধা লাভ কৰিছে অসমত হ'ব ইউনিফৰ্ম সিভিল কোড দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰে যে অসমত UCC লাগু কৰা হ'ব প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল কেজিৰ পৰা PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব বিনামূলীয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে অসমীয়াতে অসমবাসীক 11টা গ্যাৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁ 11টা গ্যাৰাণ্টি দিয়া দেখা গৈছে কেজিৰ পৰা PGলৈকে সকলো দৰিদ্ৰ পৰিয়ালক শিক্ষা বিনামূলীয়াকৈ দিব ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল আৰু উল্লেখ কৰে যে অসমত ইউনিফৰ্ম সিভিল কোড লাগু কৰা হ'ব অসমৰ 11 লাখ কৃষকে ফসল বীমা যোজনাৰ সুবিধা লাভ কৰিছে লগতে ট্ৰেক্টৰ পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবেও দিয়া হ'ব সুবিধা 15 লাখ মানুহক অসমত নতুনকৈ চৰকাৰী ঘৰ দিয়া হ'ব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাৰ সময়ত ঘোষণা কৰিছে BA BSc BCom পাছ কৰি বহি থাকিব নালাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BA BSc পাছ কৰা সকলৰ কাৰণে এটা ভাল খবৰ দিছে চাকৰি নোপোৱালৈকে এবছৰলৈ শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ BA BSc BCom পাছ কৰি বহি থকা ষ্টুডেণ্টৰ কাৰণে এটা ভাল খবৰ দিয়া দেখা গৈছে যে এতিয়াৰ পৰা আপোনালোকে BA BSc পাছ কৰি এনেই বহি থাকিব নালাগে চৰকাৰৰ তৰফৰ পৰা আপোনালোকে 2500 টকা লাভ কৰিব আৰু এই টকাৰে আপোনাৰ চাকৰিৰ কাৰণে কোচিং বা চাকৰিৰ কাৰণে আপুনি যি প্ৰস্তুতি চলাই আছে সেই প্ৰস্তুতিত সহায় কৰিব যেহেতু আপুনি BA BSc পাছ কৰি বহি আছে আপোনাৰ কোনো চৰকাৰী চাকৰি এতিয়ালৈকে হোৱা নাই গতিকে চৰকাৰৰ তৰফৰ পৰা আপুনি এটা উপহাৰ অৰ্থাৎ মাহিলী 2500 টকা লাভ কৰিব যি 2500 টকাৰে আপোনাৰ চৰকাৰী চাকৰিত আপুনি ব্যৱহাৰ কৰি আপুনি চৰকাৰী চাকৰি পোৱাত সহায় হ'ব এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BA BSc BCom পাছ কৰি দিয়া বহি থাকিব নালাগে চৰকাৰৰ তৰফৰ পৰা আপুনি চাকৰিৰ প্ৰস্তুতিৰ কাৰণে মাহিলী 2500 টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে যেহেতু ৰাজ্যত নিৰ্বাচন সমাগত 9 এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন বহুতৰে হাতত এতিয়ালৈকে ভোটাৰ কাৰ্ড নাই যিসকলে নতুনকৈ ভোটৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ নাম ভোটাৰ লিষ্টতটো আহিছে কিন্তু তেওঁলোকৰ ভোটাৰ কাৰ্ড নাই গতিকে তেওঁলোক চিন্তিত হৈ আছে যে ভোট দিবলৈ ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব নেকি যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই তথাপিও আপুনি ভোট দিব পাৰিব বেলেগ ডকুমেন্ট ব্যৱহাৰ কৰিব পাৰিব কি ডকুমেন্টছ আপুনি ভোটাৰ কাৰ্ডৰ সলনি ব্যৱহাৰ কৰিব পাৰিব স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে ভোটাৰ কাৰ্ড নাথাকিলেও ভোটদানৰ সময়ত কি নথি নিব আপুনি আধাৰ কাৰ্ড জব কাৰ্ড ড্ৰাইভিং লাইসেন্স আপোনাৰ যদি আধাৰ কাৰ্ড আছে তথাপি আপুনি চিন্তিত হ'ব নালাগে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আপুনি ভোট দিব পাৰিব ফটোৰ হৈতে বেংক ডাকঘৰৰ পাছবুক বেংকৰ পাছবুক হলে হ'ব বা ডাকঘৰৰ পাছবুক হলেও আপুনি ভোট কেন্দ্ৰত এটো ব্যৱহাৰ কৰি ভোট দিব পাৰিব ফটোৰ লগতে ভাৰতীয় পাছপোৰ্ট পেনশনৰ নথি আপুনি ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ যদি পাছপোৰ্ট আছে ভাৰতীয় পাছপোৰ্ট আছে তেনেহলে পাছপোৰ্ট ব্যৱহাৰ কৰি আপুনি ভোট দিব পাৰিব পেন কাৰ্ড
NPR স্মাৰ্ট কাৰ্ড পেন কাৰ্ড থাকিলেও আপুনি ভোট দিব পাৰিব আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড চৰকাৰৰ PHU পাব্লিক লিমিটেড কোম্পানীৰ পৰিচয় পত্ৰ সংসদ বিধানসভা বিধান পৰিষদৰ সদস্যৰ চৰকাৰী পৰিচয় পত্ৰ ইউনিক ডিজিবিলিটি ID কাৰ্ডেৰো দিব পাৰিব ভোট এইকেইটা নথি ব্যৱহাৰ কৰিও আপুনি ভোট সাব্যস্ত কৰিব পাৰিব যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই তথাপি আপুনি চিন্তিত হ'ব নালাগে ভোটাৰ কাৰ্ডৰ সলনি আপুনি এইকেইটা ডকুমেণ্টছ ব্যৱহাৰ কৰিও আপুনি 9 এপ্ৰিল তাৰিখে অসমত হ'ব লগা বিধানসভা নিৰ্বাচনত ভোট সাব্যস্ত কৰিব পাৰিব আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট